নতুন ভিডিও এটা আজি কৰিছো আসলতে আমি ঘৰৰ পৰা আজিকালি প্ৰায় 4 দিন মান মাত্ৰ হৈছে কৰ্মসূত্ৰে আজিকালি আমি গোলাঘাট জিলা হৰুপথাৰত থাকো এতিয়া ৰুমৰ মুখাৰগৰ পৰা ভিডিওটো আৰম্ভ কৰিছো ইয়াৰ পৰা প্ৰথম ভিডিও তাৰমানে এইটো এই ওচৰতে আপোনালোকে সকলোৱে চিনি পাব চাগে দেওপানী মন্দিৰৰ নাম শুনিছে বহুতে এই দেওপানী মন্দিৰলৈ ওলাইছো ইয়ালে অহাৰ পিছত আজি প্ৰথমটো বন্ধবাৰ পাইছো দেওবাৰ সেই কাৰণে অকণমান ঠাইবোৰ চাওঁ বুলি ওলাইছো তাৰমানে আৰু যদি সময় মিলে হয়তো গৰম পানীলৈও যাম চাগে আপোনালোকক দেখাম এইফালে আমি ওলাই আহিছো আসলতে এইটো আমি থকা ৰুমটোৰ পৰা এইটো এটা চাৰিআলি এই চাৰিআলিটোৰ পৰা পদুমণি চাৰিআলি নামৰ পৰা আমি সোমাই আহি এই গাঁওখনৰ মাজেৰে আমাৰ বেছি দূৰ নহয় ৰুমৰ পৰা মাত্ৰ 5 কিলোমিটাৰ হে এই ৰাস্তাটোৰ বিশেষত্বটো এইটোৱে যে কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ হিমামূৰীয়া এখন গাঁও আসলতে সেইকাৰণে আমি এইখিনিৰ পৰা কাৰ্বি আংলং আৰম্ভ হৈ গৈছে আমি অলপ দূৰতে গৈ পাম দেখাই আছো আপোনালোকে চাব ৰাস্তাটো ভালেই বাৰু ঠিক আছে এই ভাগ নামঘৰ ভাগ আছে এইখিনি আহি আছো যিমান বাৰু ভালকে দেখাবলৈ চেষ্টা কৰিম এয়া আহি পাইছোহি গাড়ীখন সাইড কৰি লওঁ তাৰ পাছত লাহেকে চাকি বন্তি ল'ব লাগিব আজি ৰাইজ হৈছে অলপ দেই বন্ধবাৰ এইখিনিতে গাড়ীখন থৈ লৈছো এইখিনি চাকি বন্তি অলপমান লৈ লৈছো আচলতে এনেকুৱা এইখন মূল তোৰণ এনেকুৱা ঠাইখিনিলৈ আহিলে আচলতে চাকি বন্তি দিলেহে যিহেতু ভাল লাগে আৰু সকলোৱে ইয়াতে দিছে এইখিনি মানুহ ঘূৰি আহিছে তেওঁলোকে প্ৰসাদৰ শৰায়ো ব্যৱস্থা কিছুমানে লৈ আহে আমিও আনিছোঁ জনসমাগম দেখিছে নহয় আপোনালোকে এইখিনি বিশেষকৈ চাগে দেওবাৰ কাৰণে এইখিনিত নাৰিকলৰ পানীৰে জলাভিষেক কৰাৰ ব্যৱস্থা এটা আছে আৰু লগতে এই কাষতে বিনামূলীয়া সেৱা এটা আছে মানে যিসকল ভক্তই প্ৰসাদৰ টোপোলা লৈ আহে তেওঁলোকৰ সেইখিনি ধুই ৰেডি কৰি দিয়ে তেওঁলোকে সাজু কৰি দিয়ে এইখিনি মই দেখাই দিছোঁ মন্দিৰৰ মূল অংশটো এইফাললৈ বন্তি প্ৰজ্বলনৰ ঠাইখিনি আছে ইয়াতে লানি পাতিব লগা হৈছে আচলতে মানুহ যথেষ্ট হৈছে আজি দেখাইছোঁ এইখিনি আমি তাতে লাইনত ৰ'ব লাগিব এতিয়া এইটো মই দেখাই দিছোঁ এতিয়া শাৰী পাতি ৰৈছোহি এইখিনি মানুহৰ অহা যোৱাও চলি আছে বিভিন্নজনে ফটো মাৰিছে কিবা কৰিছে এনেকৈ এইটো আমি শাৰী পাতি ৰৈ আছোঁ এইখিনি বন্তি প্ৰজ্বলনৰ ঠাই আমিও ঈশ্বৰৰ চিন্তা কৰি বন্তি দুগছ প্ৰজ্বলন কৰিছোঁ ঈশ্বৰৰ নামত আৰু বিশেষকৈ মা দুৰ্গাৰ আৰতি হয় ইয়াত যিহেতু তেখেতকে চিন্তা কৰি ঠিক আছে এইখিনি ভক্তসকলে ইতিমধ্যে বহুতখিনি মানুহ যিহেতু হৈছে বন্তি প্ৰজ্বলন কৰি গৈছে তেওঁলোকে এই মন্দিৰ ভাগৰ মূল বিশেষত্ব এইটোৱে আপোনালোকে চাওকচোন সকলোৱে এই যে ৰঙা ফিটাখিনি এটা জনবিশ্বাস আছে তাৰমানে এই বৰগছজোপাৰ যিকোনো অংশত এনেকৈ ৰঙা ফিটা বান্ধিলে মনোকামনা পূৰ্ণ হয় বুলি এটা জনবিশ্বাস আছে সেই তাকে পালন কৰি আমিও তাৰমানে কিবা এটা চিন্তা কৰি সেৱা জনাইছোঁ বিশেষকৈ ৰাইজৰ বিশ্বাসেই মূল বিশ্বাসে মিলয় হৰি বুলি যিহেতু পোৱা যায় আৰু লগতে এই মন্দিৰ ভাগলৈ পাৰ চৰাই আৰু ছাগলী দান কৰাৰো এটা প্ৰথা চলি আহিছে আগৰ পৰা এইখিনি এই মন্দিৰতে থকা ছাগলী আমি কল খোৱালোঁ এই ভাগ ভোগঘৰ ভাগৰ কথা হ'ল কি মা দুৰ্গাৰ মূৰ্তিত এটা নিৰ্দিষ্ট সময়ত আমি আজি দেখিছোঁ 1 বজাত ভোগ দিয়াৰ প্ৰথা প্ৰচলন আছে সেই তাতে সেইখিনি তৈয়াৰ কৰে ঠিক আছে এতিয়া আমি ওলাই আহিছোঁ আচলতে বৰ বিশেষ সময় নৰলোঁ ইয়াতে এতিয়া যাম মেলা এখন আছে সেইখিনিও দেখাম আপোনালোকক যিহেতু এই ভাগ মন্দিৰত দুৰ্গা পূজাৰ গুৰুত্বটো খুবেই বেছি এইখিনি মেলা ইতিমধ্যে বহিয়ে আছে আৰু দুৰ্গা পূজাৰ প্ৰায় যিহেতু সমাগত গতিকে তেতিয়ালৈকে এইখিনি মেলা থাকিব আমি সুধি গম পাইছিলোঁ
আৰু যদি সময় সুবিধা মিলে আমি আকৌ পূজাৰ সময়ত এপাক আহিম চাগে, যিহেতু ইয়াতে থকা হয় আজিকালি। গতিকে এয়া এইখিনি কথা জনসমুদ্ৰত পৰিণত হৈ পৰিছে। ঠিক আছে, আমি উভতি আহিছোঁ। যিটো ৰাস্তাৰে গৈছিলোঁ সেইফালে দিয়ে উভতি আহিছোঁ। মূলত কথা সেইখিনিয়ে, আচলতে যি বিশ্বাসক ভিত্তি কৰি মন্দিৰ ভাগত পূজা অৰ্চনা চলে সেইখিনি আমিও পালন কৰি এতিয়া আহিছোঁ। আপোনালোকেও আহিব পাৰিব।